নহয় আজি চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাই যেটো কৃতি ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে মানে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক যি সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰিছে খুব ভাল মানে ছাত্ৰ ছাত্ৰীসকলক তেখেতসকলে উৎসাহ যোগৰ কাৰণে যেটো মানে অনুষ্ঠান কৰিছে সুন্দৰ অনুষ্ঠান কৰিছে আমি অংশগ্ৰহণ কৰি কেন্দ্ৰীয় সমিতিৰ বিশেষকৈ সভাপতি সম্পাদক অহাৰ কথা আছিল বিশেষকৈ কেন্দ্ৰীয় সমিতিৰ সম্বৰ্ধনা অনুষ্ঠান আৰু সভাপতি ডাঙৰীয়াৰ ঘৰত বিশেষ মানে অসুবিধাৰ কাৰণে তেখেত আহিব নোৱাৰিলে কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ ফালৰ পৰা ত্ৰিদীপ বিষ্ট আমাৰ অফিচ সেক্ৰেটাৰী বিকাশ শৰ্মা আৰু সাংগঠনিক সম্পাদক বিৰাজ লিম্বু সুৰজ থাপা আদিকে ধৰি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এতে অংশগ্ৰহণ কৰিছোঁ খুব ভাল লাগিলে ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহৰ কাৰণে যেটো প্ৰগ্ৰাম মানে যেটো অনুষ্ঠান কৰিছে আমি ভাল পাইছোঁ আমি আশা কৰিম অনাগত দিনবিলাকত ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰাৰ কাৰণে চৰাইদেউ জিলা সমিতিয়ে যিকোনো পদক্ষেপ ল'ব বা লৈছে সেই পদক্ষেপবিলাক যাতে ছাত্ৰ ছাত্ৰীসকলৰ সৰ্বাংগীন উন্নতিৰ কাৰণে যাতে তেখেতসকলে চিন্তা চৰ্চা কৰে আমি আশা প্ৰকাশ কৰিছোঁ যে অনাগত দিনবিলাকত যিখিনি মানে অৰ্থৰ অভাৱত যি ছাত্ৰ ছাত্ৰীসকলে শিক্ষা অনুষ্ঠানত শিক্ষা গ্ৰহণ কৰিব নোৱাৰা অৱস্থাত আছে ছাত্ৰ ছাত্ৰীসকলক যাতে চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাই সেইসকল ছাত্ৰ ছাত্ৰীসকলক যাতে তেখেতসকলে মানে ব্যৱস্থাপনা কৰি দিয়ে তাৰ কাৰণে আমি আশা প্ৰকাশ কৰিছোঁ আমি শুনিছোঁ তেখেতসকলে এই ধৰণৰ কাম কাজ আৰম্ভ কৰিছে চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাক শলাগ লৈছোঁ আৰু এইখন চৰাইদেউ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ চৰাইদেউৰ কথা বা শিৱসাগৰৰ কথা ক'লে আমি প্ৰেম তামাঙৰ কথা ক'ব লাগে যিহেতু এই প্ৰেম তামাং ডাঙৰীয়াৰ এটা সময়ত তেখেত সভাপতি আছিলে এইখন তেখেতৰ সময়ত আমি যিহেতু এইখন অঞ্চলত এইখন ঠাইত এইখন জিলাত আমি সাংগঠনিক বিভিন্ন দিশত আমি কাম কৰিবৰ কাৰণে আহিছিলোঁ সচেতন ৰাইজৰ কাৰণে আমি গোৰ্খা ছাত্ৰ সন্থাৰ বিভিন্ন সাংগঠনিক দিশত আমি প্ৰচাৰ কৰিছিলোঁ আজি যিহেতু চৰাইদেউ জিলা ছাত্ৰ সন্থাই গোৰ্খা ছাত্ৰ সন্থাই যি ধৰণে আগুৱাই গৈছে নিশ্চয় আমি শলাগ লৈছোঁ তেখেতসকলে যেটো জ্যেষ্ঠসকল আজি কৃষ্ণ নেৱাৰেই হওক প্ৰেম তামাং ডাঙৰীয়াই হওক পুৰুষোত্তম চুব্বাই হওক অমিত গুৰুহঁতেই হওক তেখেতসকলে যি আগত যি যোৱা দিনবিলাকত যিখিনি সাংগঠনিক দিশত তেখেতসকলে কৰি যোৱা কামবিলাকৰ বা তেখেতসকলে যিখিনি আধৰুৱা তেখেতসকলে ৰৈ যোৱা কামখিনি যি অশোক লামা আৰু আমাৰ লাল থাপা ডাঙৰীয়া নেতৃত্বত চৰাইদেউ জিলা সমিতিয়ে যিখিনি কাম কৰি গৈ আছে আমি শলাগ লৈছোঁ ধন্যবাদ দিছোঁ আৰু আমি আশা প্ৰকাশ কৰিম এই ধৰণে তেখেতসকলে কেন্দ্ৰীয় সমিতিক যি নিমন্ত্ৰণ জনায় আমাক দুআষাৰ বক্তব্য ৰাখিবৰ কাৰণে বা এই ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰাৰ কাৰণে যিটো সুযোগকণ দিলে তাৰ বাবে আমি তেখেতসকললৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ জানিব পৰা মতে আজি কেন্দ্ৰীয় সমিতিও সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হৈছে বুলি কৈছে কেন্দ্ৰীয় সমিতি অহা জুলাই মাহৰ 2 তাৰিখে হৰিভক্ত কটুৱালৰ জন্ম জয়ন্তীৰ উপলক্ষে বা জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আপোনাৰ সম্বৰ্ধনা অনুষ্ঠান গুৱাহাটীত অনুষ্ঠিত কৰা হ'ব সেইকাৰণে আমি আশা কৰিছোঁ তাতে আমি প্ৰায় 95ৰ এবভ ষ্টুডেণ্টখিনিক আমি তাতে সম্বৰ্ধনা জনোৱাৰ কথা চিন্তা চৰ্চা কৰিছোঁ আৰু লগতে আমি তাত যিখিনি ডক্টৰ পাইছে কোনোবাই PhD এইবিলাক মানে যিখিনি ডক্টৰ মানে যিখিনি মানে সদ্যহতে যিখিনি PhD লাভ কৰিছে তেখেতসকলক আমি সম্বৰ্ধনা জনাম আৰু সেই সম্বৰ্ধনা জনোৱাৰ লগতে আমি আশা প্ৰকাশ কৰিছোঁ আমি ছাত্ৰ ছাত্ৰীসকলক একচুৱেলি উৎসাহ জনোৱাৰ তেখেতসকলক যাতে এনকাৰেজ কৰাৰ কাৰণে আমি এই সিদ্ধান্ত যোৱা দিনবিলাকতো কৰি অহা হৈছে আৰু এই বছৰৰ অহা 2 তাৰিখে অনুষ্ঠিত হ'ব